2024 চনৰ আজি ডিসেম্বৰ মাহৰ 1 তাৰিখ ৰবিবাৰ আমি ৰৌতা ব্লকৰ পৰা পিকনিক খাবলৈ আহিছো ভৈৰৱকুণ্ড ঠাইত। এয়া ভৈৰৱকুণ্ডৰ মনোৰম দৃশ্য বিভিন্ন প্ৰান্তৰ পৰা ভৈৰৱকুণ্ডৰ মনোৰম দৃশ্য চাবলৈ প্ৰতি বছৰে আহি থাকে। প্ৰতি বছৰে নহয়, প্ৰতি দিনতে আহি থাকে। গতিকে ইয়াতে 1 জানুৱাৰী, মাঘ বিহু, 26 জানুৱাৰী এনেকুৱা বিশেষ দিনত খুবেই বেছি ভিড়ভাড় থাকে। আমি হলে আজি এনেকৈ ভিডিঅ' ছাৰ সমন্বিতসমূহ কৰ্মচাৰী মিলি আমি ইয়াতে পিকনিক খাবলৈ আহিছোঁ। বিভিন্নজনে বিভিন্ন কামত লাগিছে। এয়া আমাৰ ভিডিঅ' ছাৰ আৰু অন্যান্য বিষয়াসকল আছে। আজি মানে 2024 চনৰ লাষ্ট আৰু 2025 বিগিনিঙত আজি মানে পিকনিক খাব আহিছোঁ ভৈৰৱকুণ্ডত। আমি এটা ব্লক ষ্টাফ গোটেইখিনি মিলি ভিডিঅ' ছাৰ লগতে আমাৰ ষ্টাফখিনি আছে। আজি মানে 2024 বৰ্ষটো বিদায় দিম। টোটেল ধৰক 70 জন মান না চেয়াৰমেনবিলাক আহিছে, TCLC চেয়াৰমেন আহিছে, আমাৰ ভিডিঅ' ছাৰ বাইদেউসকল, সকলো ষ্টাফ আহিছে। আৰু ঠিক আছে, আমাৰ আপোনাৰ বাইদেউ অহাত অলপ পলম হৈ গ'ল, বৰ বেছি পলম হোৱা নাই। কিন্তু আমাৰ ৰান্ধনীসকলক একদম মানে 3 দিন আগৰ পৰাই প্ৰশিক্ষণ দিয়া আছিলে যাতে ভালকৈ স্বাদিষ্ট খানা তৈয়াৰ কৰিব পাৰে বুলি। আপোনাৰ আজিৰ খানাটো কেনেকৈ হ'ব বুলি ভাবে আপুনি? একদম ভাল মস্তি হ'ব। আপুনি এই পিকনিক স্থানত আহি পেলাই আপোনাৰ কিবা পুৰণা কথা কিবা মনত পৰিছে নেকি? আমাৰ আগতে আহিছিলোঁ, আগৰ বছৰ আহিছিলোঁ। তেতিয়া এনেকুৱা নাছিল, কম আছিল। ঠিক আছে। আপোনাৰ মই আগতে সৰুতে আহিছিলোঁ পিকনিক খাব, তেতিয়া ইয়াৰ পৰিৱেশ ছাৰ নিজে উঠা নাই যে। দীক্ষা, দেউতাৰ নাম কি? প্ৰদীপ মহান্তি। কোন ক্লাছত পঢ়া? ক্লাছ 8। তুমিতো বহুত ধনশিৰি নদীৰ পানী, বৰফ যেনেকৈ ঠাণ্ডা ঠিক তেনেকৈ ঠাণ্ডা আছে ধনশিৰি নদীৰ পানী। নাম কোৱাচোন? দীক্ষা, দেউতাৰ নাম কি? প্ৰদীপ মহান্তি। কোন ক্লাছত পঢ়া? ক্লাছ 8। তুমিতো হোৱাট ইজ ইউৰ নেম? Sumaina Basmantari. Sumaina Basmantari. What is your father's name? Dhiren Basmantari. Where is your father? This. Is he your father? Yes. And what is your mother's name? Minaburo. In which class do you read? 3 class. 3 class. What is the name of your school? Dhonshiri English School. Dhonshiri. বনভোজলৈ আহি মোৰ বন্ধুৰ ছোৱালী ইয়াতে তেওঁৰ দেউতাৰ লগত আনন্দ মনেৰে ঘূৰি আছে। এয়া ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰি আছে। বাপ বেটি দুজন মিলি এনেকৈ খোজকাঢ়ি আছে। ভৈৰৱকুণ্ড সঁচাকৈ খুব আনন্দ লভিব পৰা স্থান। এই স্থানত আহিলে নিজৰ মনৰ বেদনা দূৰ হৈ যায়।